অসমত স্থাপন হ'ব বিমান মেৰামতি কেন্দ্ৰ। সামৰিক আৰু অসামৰিক বিমান মেৰামতিৰ লগতে চোৱাচিতা কৰা হ'ব অসমত। অহা 5 বছৰৰ ভিতৰত মিলিটাৰী উদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব অসমে। দেশৰ অত্যাধুনিক যুঁজাৰু বিমান ৰাফেল, মিৰাজ, সুখয় আদি বিভিন্ন বিমান কাৰ্যক্ষম কৰাত আগভাগ ল'ব অসমে। মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অভাৰহল পলিচি 2025ত ৰাজ্য চৰকাৰৰ অনুমোদন। এই ক্ষেত্ৰত 10,000 কোটি টকাৰ প্ৰকল্পৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গঠন কৰা হৈছে উচ্চ ক্ষমতা সম্পন্ন বিনিয়োগ কমিটি। অসমত 7টা বিমানবন্দৰত 7টা MRO স্থাপনৰ চেষ্টা ৰাজ্য চৰকাৰৰ। ৰাজ্যত 7টা MRO স্থাপন হ'লে থলুৱা নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ পথ মুকলি হ'ব বুলিও আশা প্ৰকাশ মুখ্যমন্ত্ৰীৰ। ইণ্ডিগো চলিছে, এয়াৰ ইণ্ডিয়া চলিছে, ডাঙৰ ডাঙৰ স্পাইচ জেট বিমানবিলাক আমাৰ ইয়াত আহে আৰু আমাৰ ইয়াত গুচি যায়। কিন্তু এই বিমানবিলাক মেইনটেইন কৰা হয়, ইঞ্জিনিয়াৰিং কৰা হয়, ছাৰ্ভিচিং কৰা হয়। ই এটা ডাঙৰ ইণ্ডাষ্ট্ৰী, যাক নেকি MRO বুলি কোৱা হয়, মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অভাৰহল। এই উদ্যোগটো আমাৰ অসমত নাছিলে। বিমানবিলাক আমি বিমান দেখো, কিন্তু বেয়া হ'লে আমাৰ ইয়াত ঠিক নহয় বা ছাৰ্ভিচিং নহয়। গাড়ীৰ যেনেকৈ ছাৰ্ভিচিং চেণ্টাৰ আছে, বিমানৰো ছাৰ্ভিচিং চেণ্টাৰ আছে আৰু ই বহুত এমপ্লয়মেণ্ট দিয়ে। আজি আমাৰ কেবিনেটত মেইনটেনেন্স, ৰিপেয়াৰ, অভাৰহল পলিচি অফ আছাম 2025 অনুমোদন কৰা হয়। অসমত 7টা এয়াৰপৰ্ট আছে। আমি চেষ্টা কৰিম যাতে 7টা MRO আমি আনিব পাৰোঁ আৰু ই আমাৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তিৰ নতুন ৰাস্তা এটা মুকলি কৰি দিব আৰু এভিয়েশ্যন ইণ্ডাষ্ট্ৰীটো অসমত নতুন কৰি গঢ় লৈ উঠাত সহায় কৰিব। আজি কেবিনেটত 10,000 কোটি টকাৰ ওপৰত যদি কোনোবাই বিনিয়োগ কৰিব খোজে, তাৰ বিভিন্ন ইনচেণ্টিভ আদি দিবৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন কমিটি নিৰ্মাণ কৰা হয়।